নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ' মই আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম অইল ইণ্ডিয়াৰ ফালৰ পৰা কেইটামান ভেকেঞ্চিজ ওলাইছে আৰু এই ভেকেঞ্চিকেইটাৰ বিষয়ে ইয়াতে দুটা বেলেগ বেলেগ প্ৰফাইলৰ কাৰণে ভেকেঞ্চিজ আহিছে আপোনাক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি দিব পাৰিব সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এতিয়া প্ৰথম মই যোনটো ভেকেঞ্চিৰ বিষয়ে দেখাম সেইটো পোষ্টিং গুৱাহাটীত আছে আহকচোন চাওঁ ডিটেইলছ আৰু তাৰপিছত মই আপোনালোকক নেক্সট ভেকেঞ্চিটো দেখাম স্ক্ৰীনত দেখাইছোঁ অইল ইণ্ডিয়াৰ এখন অফিচিয়েল ৱেবছাইটখন খোলা আছে য'ত এডভাৰটাইজমেণ্টবিলাক আছে জবৰ আৰু মই আপোনালোকক প্ৰথম ভেকেঞ্চিটোৰ বিষয়ে জনাবলৈ গৈ আছোঁ ইয়াতে এইটো প্ৰথম ভেকেঞ্চি হয় যোনটো 20 তাৰিখৰ লাষ্ট ডেট আছে চেণ্টাৰ অফ এক্সেলেঞ্চ ফৰ এনাৰ্জি ষ্টাডিজ অইল ইণ্ডিয়া লিমিটেড গুৱাহাটীৰ কাৰণে আহকচোন মই ডিটেইলছখিনি দেখাই দিওঁ আপোনালোকে চাই লওক এইখন আহিছে 6 তাৰিখে ওলাইছিলে 6 আগষ্টত এখন ওলাইছে নটিফিকেশ্যনখন আৰু ইয়াতে বিচাৰিছে ডোমেইন এক্সপাৰ্ট লাইজেনিং এণ্ড কোঅৰ্ডিনেশ্যন এটা ভেকেঞ্চি আছে আৰু ইয়াতে কৈছে যোনটো এছেঞ্চিয়েল স্কিল বিচাৰিছে শুড হেভ গুড ইণ্টাৰপাৰ্চনেল ডেলিগেশ্যন লাইজেনিং networking and communication skills to establish effective relationship in internal as well as external to the organization should have experience and knowledge of various facets of work related to geology and mining policy and regulation of mines and minerals tarpisate should have good knowledge on matters related to petroleum exploration license mining leases hydrocarbon exploration and familiar with government procedures and policies should have profound knowledge of mining laws environmental laws, forest laws, groundwater and wildlife regulation with good knowledge of EIA procedure and provision for getting statutory clearance. Minimum 30 years of experience besides in mines, minerals or hydrocarbon sector. The educational qualification besides masters by MTech in geology by applied geology. Next set of vacancy I say it was a domain expert planning and monitoring geology. আৰু ইয়াতে এইখিনি প্ৰথম যোনখিনি আছে এইখিনি আপোনালোকে এবাৰ পঢ়ি ল'ব আৰু লগতে ইয়াতে 30 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু কোৱালিফিকেশ্যন ইয়াতে একে জিঅ'লজি বা এপ্লাইড জিঅ'লজিত আপোনালোকে মাষ্টাৰ্ছ হ'ব লাগিব এজ লিমিট 68 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 20 আগষ্টলৈকে টাইম আছে আৰু 2 বছৰীয়া এইটো কণ্ট্ৰেকচুৱেল পোষ্ট হয় যোনটো চেলাৰী দিব বা হনেৰিয়াম বুলি কয় সেইটো CMD MD ডাইৰেক্টৰ লেভেলত 20,000 per day হ'ব আৰু এইটো লেভেলত সেকেন্ড লেভেলটোত প্ৰফেসৰ GM ED CGM এইখিনি হলে 15,000 per day আৰু যদি DGM বা এছ'চিয়েট প্ৰফেসৰৰ ইকুইভেলেন্ট ৰেংক হয় তো 10,000 rupees per day এইটো অন কল বেচিছ হ'ব আৰু আপোনালোকৰ যেতিয়া ফোন কৰিব তেতিয়া আপোনালোকে আহি পেলাই এদিনৰ হিচাপত স্যালাৰি পাব এইটো পাৰ্মানেন্ট পোষ্ট নহয় কন্ট্ৰাকচুৱেল পোষ্ট হয় আৰু যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে ৰিজিউম এখন পঠাই দিব পাৰিব চিফ General Manager HR Acquisition Oil Human Resource Office Oil India Limited 3rd floor Duliajan Assam 786602 এটো এটা ইমেইল আইডি দিছে ইয়াতো আপোনালোকে পঠাই দিব পাৰিব আৰু এটো যোনটো লাষ্ট ডেট দিছে এটো 20 তাৰিখ দিছে 20 আগষ্টৰ ভিতৰত আৰু এইখন আছে এপ্লিকেশনৰ ফৰমেটখন এইখন আপোনালোকে ডাউনলোড কৰি প্ৰিন্ট আউট উলাই পেলাই বাই পোষ্ট পঠাই দিব বা আপোনালোকে এখন স্ক্যান কৰি পেলাই বা এইখন আপোনালোকে ফিল কৰিব ডাউনলোড কৰি পেলাই স্ক্যান কৰি পেলাই আপলোড কৰি পেলাই ইমেইলৰ লগত এটাচ কৰি পেলাই পঠাই দিব পাৰিব ইয়াৰ পিছত নেক্সট মই আৰু এটা ভেকেন্সি বিষয়ে দেখাবলৈ গৈ আছো আহকচোন চাওঁ তাত কি ভেকেন্সিজ ওলাইছে কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু বাকি ডিটেইলছ হ'ব দুটা এডভাইজাৰ আৰু দুটা কনসালটেন্সৰ ভেকেন্সি ওলাইছে ডিফেন্স এণ্ড সিকিউৰিটি কোঅৰ্ডিনেশ্যনৰ কাৰণে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব ইয়াতে টোটাল কৈছে 4টা ভেকেন্সি আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেট বিচাৰিছে প্ৰথম যোনটো ভেকেন্সি আছে Offshore Defense and Security Coordinator হয় ইয়াতে বিচাৰিছে retired Indian Navy officer with 25 plus years of service offshore oil gas experience preferred আৰু ইয়াতে skill বিচাৰিছে experience in maritime security ISPS code তাৰ পিছতে এইখিনি চাই লব আপোনালোকে এবাৰ আৰু লোকেশন হ'ব corporate office Noida Pan India offshore sites কাৰণে বিচাৰিছে salary থাকিব 1,87,500 per month plus 2,000 rupees per day for tours. Next যোনটো vacancy আহিছে সেইটো হৈছে advisor onshore defense and security coordinator ইয়াতে retired Indian Army officer plus 25 years of experience বিচাৰিছে আৰু এইটো
নয়টাৰ কাৰণে বিচাৰিছে ইয়াতো 1,87,500 প্লাছ 200 rupees per day salary থাকিব তাৰপিছত থাৰ্ড ওলাইছে কনসালটেন্ট ফিল্ড অফিচাৰ দুটা পোষ্ট ওলাইছে ইয়াতো ৰিটায়াৰ্ড ইণ্ডিয়ান নেভি অফিচাৰ উইথ 10 years plus of experience বিচাৰিছে পোৰ্ট ব্লেয়াৰ এণ্ড কোচিৰ কাৰণে এটা লোকেশ্যন জব লোকেশ্যনটো দিছে salary থাকিব 1,50,000 আৰু 1,800 rupees per day থাকিব ডিয়াৰ এলাউন্সেছ এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে প্ৰথমতে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব আৰু তাৰপিছতে আপোনালোকে এইটো এড্ৰেছত ইমেইল কৰি দিব আৰু লাষ্ট ডেট হ'ব 9 আগষ্ট 9 আগষ্টৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব এইখন হৈছে নটিফিকেশ্যনখন ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে যোনখিনি মই অলৰেডি কৈছোৱেই আপোনালোকে যেতিয়া এখন তললৈ স্ক্ৰল কৰিব তেতিয়া ইয়াতে আপোনালোকে এপ্লিকেশ্যনৰ ফৰ্মেটটো পাই যাব এইখন আপোনালোকে ডাউনলোড কৰি পেলাই ফিল কৰি পেলাই ইমেইল কৰি পঠাই দিব লাগিব 9 আগষ্টৰ ভিতৰত ইয়াতে যি ডকুমেণ্টছ তেখেতলোকে বিচাৰিছে সেইখিনি আপোনালোকে এটাচ কৰি দিব ইয়াৰ পিছত নেক্সট মই আৰু কেইটামান ভেকেঞ্চিৰ বিষয়ে দেখাওঁ সেইকেইটা আহিছে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় বৰপেটাৰ ফালৰ পৰা ইয়াত এছ'চিয়েট প্ৰফেচৰৰ লেকচাৰৰ ভেকেঞ্চিজ আহিছে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 14 আগষ্ট মই এতিয়া দেখাই যাওঁ কেইটা ভেকেঞ্চিজ আৰু কোন কেইটা ডিপাৰ্টমেণ্টৰ কাৰণে আহিছে এছ'চিয়েট প্ৰফেচৰৰ এটা আহিছে লেকচাৰৰ আহিছে মেডিকেল চাৰ্জাৰিকেল নাৰ্ছিং দুটা তাৰপিছতে লেকচাৰৰ মেণ্টেল হেল্থ নাৰ্ছিঙৰ দুটা আহিছে লেকচাৰৰ আহিছে কমিউনিটি হেল্থ নাৰ্ছিঙৰ আহিছে দুটা পোষ্ট লেকচাৰৰ অবষ্ট্ৰেট্ৰিক্স আৰু গাইনকলজিকেলৰ আহিছে দুটা আৰু লেকচাৰৰ চাইল্ড হেল্থ এণ্ড নাৰ্ছিঙৰ আহিছে দুটা ইয়াতে কৈছে কেণ্ডিডেটছ পাৰ্চুইং MSc নাৰ্ছিং কেন অলছ' এপ্লাই এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন আৰু এইটো লাষ্ট ডেট হ'ল 14 আগষ্ট আপোনালোকে এপ্লাই কৰিব পাৰিব send their application along with updated biodata and all relevant documents to the mentioned email ID এইটো প্ৰিন্সিপালৰ যোনটো ইমেইল ID দিছে সেইটোতে আপোনালোকে এপ্লাই কৰি দিব আৰু এটা কণ্টেক্ট নাম্বাৰো দিছে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তেন্তে লাইক এটা কৰি দিব আৰু তেওঁলোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতে শ্বেয়াৰ কৰি দিব কোনোবাই যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকৰ পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম ধন্যবাদ